হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্ত্রন্ত্র। বন্ধুবান্ধব কলেজ আমি চাইল্ড ডেভেলপমেন্ট পেডাগজির পড়া ইন্টেলিজেন্সির আরও একটা টপিক গ্রুপ ফ্যাক্টর থিওরির বিষয়ে জানিম। ইয়ার পাছত আমি ক্রিস্টাল আর ফ্লুইড ইন্টেলিজেন্সির বিষয়ে জানিম। এই দুটা টপিকে আপকামিং টেটকাম রিক্রুটমেন্ট আর সিটেট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কেতিয়াবা এই টপিকৰ পৰা এটা বা দুটা কুৱেশ্যন আহি যায়। আৰু এটা কথা, যিসকলে আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট বা সিটেট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ চেনেলটো ফ'ল' কৰিব পাৰে। আমাৰ চেনেলত চিলেবাছৰ ওপৰত বেছ কৰি গোটেইকেইটা টপিক কভাৰ কৰোৱা হৈছে। চ' আপোনালোকে চেনেলৰ প্লেলিষ্টত গ'লে কমপ্লিট চাইল্ড ডেভেলপমেন্ট পেডাগজি বাই মনীষ বুলি এটা প্লেলিষ্ট পাই যাব। তাত গোটেইকেইটা চিলেবাছৰ ওপৰত বেছ কৰি টপিক আপোনালোকে পাই যাব। তো বলক আজি আমি চাই লওঁ গ্ৰুপ ফেক্টৰ থিওৰি বাই থাৰ্ষ্টন। চ' দিছ থিওৰি ইজ প্ৰপ'জ বাই লুইছ এল থাৰ্ষ্টন। ইয়াত আপোনালোকে চাব পাৰিছে। আৰু থাৰ্ষ্টনে কৈছিলে যে থাৰ্ষ্টনে যি জেনেৰেল যি ইণ্টেলিজেঞ্চি আছে, এটা যে ছিংগল ইণ্টেলিজেঞ্চি বা জেনেৰেল ইণ্টেলিজেঞ্চিৰ যি কনচেপ্টটো আছে তাক ৰিজেক্ট কৰি দিছিলে। থাৰ্ষ্টনে কৈছিলে যে ইণ্টেলিজেঞ্চি কেতিয়াও এটা ছিংগল ফেক্টৰ হ'ব নোৱাৰে, এইটো মাল্টিপল ফেক্টৰ হয়। ঠিক আছে, সেইকাৰণে তেওঁ PMৰ কনচেপ্ট দিছিলে, প্ৰাইমাৰী মেণ্টেল এবিলিটি। ঠিক আছে, 7 PM দিছিলে, 7টা ইণ্টেলিজেঞ্চিৰ 7টা ফেক্টৰ দিছিলে। 7 টাইপ অফ ইণ্টেলিজেঞ্চি বেচিকেলি তেওঁ দিছিলে। ইয়াত মই গোটেইকেইটা কথা অসমীয়াতো দি দিছোঁ। চ' বেচিকেলি কথাটো হৈছে থাৰ্ষ্টনে কৈছিলে যে ইণ্টেলিজেঞ্চি কেতিয়াও এটা জেনেৰেল ফেক্টৰ হ'ব নোৱাৰে। মোটামুটি এইটোৱে মেইন কথাটো। ইয়াৰ পাছত ইয়াত আপোনালোকে চাব পাৰিছে, হি ছেইড ইণ্টেলিজেঞ্চি ইজ মেড আপ অফ মাল্টিপল ইণ্ডিপেণ্ডেণ্ট এবিলিটি কল প্ৰাইমাৰী মেণ্টেল এবিলিটি। ঠিক আছে, চ' ইণ্টেলিজেঞ্চি কি হ'ব, কেতিয়াও এটা ছিংগল ফেক্টৰ নহ'ব নোৱাৰে, আৰু এইটো কি হ'ব ইণ্ডিপেণ্ডেণ্ট ফেক্টৰ আৰু মাল্টিপল ফেক্টৰ হয়। ঠিক আছে, সেইকাৰণে তেওঁ এইটো কি কৈছিলে প্ৰাইমাৰী মেণ্টেল এবিলিটি। বিভিন্ন ধৰণৰ ফেক্টৰ ইনক্লুড হৈ কি হ'ব এজন মানুহৰ ইণ্টেলিজেঞ্চি ক্ৰিয়েট হয়। তো থাৰ্ষ্টনে যি 7টা ইণ্টেলিজেঞ্চিৰ কনচেপ্ট দিছিলে, সেই 7টা ইণ্টেলিজেঞ্চিৰ কনচেপ্টৰ ওপৰত কেতিয়াবা কুৱেশ্যন আহি যায়। আমি এই গোটেইকেইটা 7টা আমি কনচেপ্ট চাই ল'ম। তো ইয়াত আপোনালোকে চাব পাৰিছে থাৰ্ষ্টন ছাজেষ্টেড 7 PM প্ৰাইমাৰী মেণ্টেল এবিলিটি অফ ইণ্টেলিজেঞ্চি। উই কেন ইউজ দিছ মেনমিক টু ৰিমেম্বাৰ। এই যে 7টা যে ইণ্টেলিজেঞ্চিৰ কনচেপ্ট দিছে, এই 7টা হৈছে ভাৰ্বেল ইণ্টেলিজেঞ্চি, ৱাৰ্ড ইণ্টেলিজেঞ্চি, নাম্বাৰ ইণ্টেলিজেঞ্চি, মেমৰি ইণ্টেলিজেঞ্চি, ইয়াৰ পিছত স্পাইটেল ইণ্টেলিজেঞ্চি, পাৰ্চেপচুৱেল ইণ্টেলিজেঞ্চি এণ্ড ৰিজনিং ইণ্টেলিজেঞ্চি। তো ইমানকেইটা ইণ্টেলিজেঞ্চিৰ যি টাৰ্ম কেইটা আছে, এইকেইটা মনত ৰখাৰ কাৰণে এটা আমি মিনমিক এটা আমি বনাইছোঁ। মই এইটো নিজেই বনাইছোঁ। ঠিক আছে, এইটো দেখিছে আছে, বিক্ৰম ৱান্ট নিউ মোবাইল চ' প্লিজ ৰিচাৰ্জ। এই লাইনটো যদি আমি মনত কৰি লওঁ তেনেহ'লে আমি থাৰ্ষ্টনৰ যি 7 প্ৰাইমাৰী মেণ্টেল এবিলিটি যে আছে, এই গোটেইকেইটা আমি ইণ্টেলিজেঞ্চিৰ গোটেইকেইটা এবিলিটি আমি ৰিমেম্বাৰ মনত ৰাখিব পাৰিম। চ' বিক্ৰম ৱান্ট নিউ মোবাইল চ' প্লিজ ৰিচাৰ্জ। এইটো দি বিক্ৰমৰ পৰা ভি আহিল, ৱান্টৰ পৰা W, এনৰ পৰা নিউ, আৰু এমৰ পৰা মোবাইল, এছৰ পৰা এটা হ'ব, পিৰ পৰা হ'ব, ৰিচাৰ্জৰ পৰা হ'ব। ঠিক আছে, চ' এইটো দি আমিতো মনত ৰাখিম 7 প্ৰাইমাৰী মেণ্টেল এবিলিটি। আপোনালোকে মনত ৰাখিবৰ কাৰণে এইটো মনত ৰাখি ল'ব, এইটো লাৰ্ণ কৰি ল'ব, বিক্ৰম ৱান্ট নিউ মোবাইল চ' প্লিজ ৰিচাৰ্জ। চ' 7টা যে প্ৰাইমাৰী মেণ্টেল এবিলিটি দিছে থাৰ্ষ্টনে কি হয়, তো প্ৰথম যিটো হয় এইটো হৈছে ভি ফৰ ভাৰ্বেল ইণ্টেলিজেঞ্চি। যিসকলে ভাৰ্বেলি মুখৰ কথা খুব ধুনীয়াকৈ ক'ব পাৰে, আৰু তাৰ ৱাৰ্ড পাৱাৰটো ৱাৰ্ডৰ যিটো বুজাৰ, যিটো মানুহৰ কথা বুজাৰ যাৰ বেছি আণ্ডাৰষ্টেণ্ডিং থাকে। ইয়াত দিছে এবিলিটি টু আণ্ডাৰষ্টেণ্ড ৱাৰ্ড, লেংগুৱেজ এণ্ড মিনিং। এই ধৰণৰ মানুহ কি হ'ব পাৰে, মানুহৰ ভিতৰত এইটো এটা ইণ্টেলিজেঞ্চি থাকে। মানুহ কি হয়, এইটো যাৰ বেছি থাকে, ভাৰ্বেল ইণ্টেলিজেঞ্চি যাৰ বেছি থাকে, সি বহুত ইজিলি কি কৰিব পাৰে, মানুহৰ কথা বুজিব পাৰে, লেংগুৱেজ বুজিব পাৰে, আৰু মিনিং বুজিব পাৰে। তাৰপিছত ছেকেণ্ডলি হৈছে ৱাৰ্ড ইণ্টেলিজেঞ্চি। ৱাৰ্ড ইণ্টেলিজেঞ্চি কি আছে, এবিলিটি অফ ৱাৰ্ড ফ্লুৱেঞ্চি এণ্ড ভকেবুলাৰী। এই ধৰণৰ মানুহৰ ভিতৰত ভকেবুলাৰী পাৱাৰ বহুত বেছি থাকিব, বিভিন্ন ধৰণৰ লেংগুৱেজ তাৰ জানা থাকিব, বিভিন্ন ধৰণৰ ভাষাৰ জ্ঞান তেওঁৰ থাকিব। তাৰপিছত আছে নাম্বাৰ ইণ্টেলিজেঞ্চি। এইটো কি হয়, হাইলি নিউমেৰিকেল এবিলিটি এণ্ড কেলকুলেশ্যন। এই ধৰণৰ মানুহ কি হ'ব, নিউমেৰিকেল এবিলিটি, মেথছত ভাল হ'ব, গণিতত ভাল হ'ব, কেলকুলেশ্যন সি খুব ভালদৰে পাৰিব। নেক্সট আছে এম ফৰ মেমৰি ইণ্টেলিজেঞ্চি। মেমৰি ইণ্টেলিজেঞ্চি মিনছ এবিলিটি টু ৰিকল ইনফৰমেশ্যন। কিবা এটা ইনফৰমেশ্যন যদি তেওঁলোকে বা কিবা এটা বস্তু যদি তেওঁলোকে লাৰ্ণ এবাৰ কৰি লয়, শিকি লয়, যদি এবাৰ মুখস্থ কৰি ল'লে, তেওঁলোকৰ বহুত দিনলৈকে এইটো মনত থাকে। ঠিক আছে, বহুত পুৰণা কথা তেওঁলোকে মনত কৰি ক'ব পাৰিব, এইটো ক'ব মেমৰি ইণ্টেলিজেঞ্চি। ঠিক আছে, চ' আপোনালোকে এই ওপৰত যে মিনমিকটো দিছোঁ, তাৰ পৰা আপোনালোকে এই গোটেইকেইটা এই লাইনটো আপোনালোকে লাৰ্ণ কৰি ল'লে, শিকি ল'লে, আপোনালোকে এইটো পাৰিব। বিক্ৰমৰ পৰা ভাৰ্বেল ইণ্টেলিজেঞ্চি, ৱান্টৰ পৰা ৱাৰ্ড ইণ্টেলিজেঞ্চি, এনৰ পৰা নাম্বাৰ ইণ্টেলিজেঞ্চি, মোবাইলৰ পৰা মেমৰি ইণ্টেলিজেঞ্চি। তাৰ ভিতৰত আছে চ' প্লিজ ৰিচাৰ্জ। চ' প্লিজ দি এছৰ পৰা স্পাইটেল ইণ্টেলিজেঞ্চি। এতিয়া স্পাইটেল ইণ্টেলিজেঞ্চি কি হয়, ভিজুৱেলাইজেশ্যন এবিলিটি এণ্ড ইমেজিনেশ্যন এণ্ড মেনিপুলেশ্যন স্পেচ। এই ধৰণৰ মানুহ কি হ'ব, কোনোবা ক'ৰবাত যদি এটা খালী এটা স্পেচ পায়, সেই স্পেচটোক লৈ তেওঁ খুব ভালদৰে ভিজুৱেলাইজ কৰিব পাৰিব, আইডিয়া কৰিব পাৰিব, ক'ত কি হ'ব, তাৰ আইডিয়া কেপাচিটিটো খুব বেছি থাকিব। তাৰ ব্ৰেইনটো কি হ'ব, সেই যে খালী স্পেচটোক খুব ভালদৰে এটা আইডিয়া দি বা তাৰ ভিতৰত সেই ইণ্টেলিজেঞ্চিটো থাকিব যে এই খালী স্পেচটো কি ধৰণে তেওঁ কি ভৰ্তি কৰিব, বা ক'ত কি বস্তু তেওঁ আইডিয়া কৰি ল'ব পাৰিব। ঠিক আছে, এইটোক স্পাইটেল ইণ্টেলিজেঞ্চি বুলি কোৱা হয়।
তাৰপিছত আছে নাম্বাৰ 6 যিটো কি বুলি কোৱা হয় পাৰচেপচুৱেল এবিলিটি। পাৰচেপচুৱেল এবিলিটি কি হয়? এবিলিটি অফ পাৰচিভিং এনি ইনফৰমেশ্যন কুইকলি বাই চেন্সেছ। তেওঁৰ যিটো মানে চেন্স যিটো শৰীৰৰ অৰ্গেন থাকিব, চেন্স অৰ্গেন যিবোৰ থাকিব, এই চেন্স অৰ্গেন দি যিকোনো ইনফৰমেশ্যন, যিকোনো ধৰণৰ ইনফৰমেশ্যন বহুত কুইকলি এবজৰ্ব কৰি ল'ব পাৰিব। যিকোনো বস্তু, যিকোনো নিউ চিটুৱেশ্যনত তাৰ চেন্স অৰ্গেনে সেই অৱস্থাটোক খুব জল্দি বুজিব পাৰিব। এইটো কি বুলি কোৱা হয়? পাৰচেপচুৱেল এবিলিটি। তাৰপিছত আছে ৰিজনিং ইণ্টেলিজেঞ্চি, মানে এবিলিটি টু আণ্ডাৰষ্টেণ্ড লজিক বিহাইণ্ড। এই ধৰণৰ মানুহৰ লজিকেলি খুব কাম কৰিব আৰু যিকোনো কাম কৰিবৰ কাৰণে সি লজিক ইউজ কৰিব, তাৰ এইটো কি বুলি কোৱা হয়? ৰিজনিং ইণ্টেলিজেঞ্চি। ঠিক আছে, এই কনচেপ্টটোক মই ইয়াত অসমীয়াতো দি দিছোঁ, ভাৰ্বেল ইণ্টেলিজেঞ্চি, শব্দ আৰু ভাষাৰ অৰ্থ বুজাৰ ক্ষমতা। ৱাৰ্ড ইণ্টেলিজেঞ্চি মিনছ শব্দৰ সাৱলীলতা আৰু শব্দ ভাণ্ডাৰৰ ক্ষমতা। তাৰপিছত নাম্বাৰ ইণ্টেলিজেঞ্চি মানে উচ্চ সংখ্যাৰ গণিত গণনা কৰাৰ দক্ষতা, মানে গণনা কৰা তাৰ ক্ষমতা থাকিব। মেমৰি ইণ্টেলিজেঞ্চি মানে তথ্য মনত ৰখাৰ পুনৰ মনত পেলোৱাৰ ক্ষমতাটো, মানে খুব বেছি তাৰ মেমৰি থাকিব, পুৰণা কথা সি মনত কৰিব পাৰিব। তাৰপিছত স্পাইটেল ইণ্টেলিজেঞ্চি মানে চিত্ৰায়ন ক্ষমতা, স্থান কল্পনা আৰু ব্যৱস্থাপনা কৰাৰ ক্ষমতা থাকিব। তাৰপিছত পাৰচেপচুৱেল এবিলিটি মানে ইন্দ্ৰিয়ৰ জৰিয়তে তথ্য দ্ৰুতভাৱে গ্ৰহণ কৰাৰ ক্ষমতা। ঠিক আছে, তাৰপিছত ৰিজনিং ইণ্টেলিজেঞ্চি মানে যুক্তি বুজাৰ ক্ষমতা। ঠিক আছে, এই গোটেই কনচেপ্টটো আমি ইয়াত অসমীয়াতো দিছোঁ। এই গোটেইকেইটা ক্লাছৰ যিটো PDF আছে বা নোটছ আছে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। অসমীয়া আৰু ইংলিছ দুটাই দিয়া থাকিব, তাৰ পৰা আপোনালোকে নিজৰ হেণ্ড নোটছ বনাই ল'ব। ইয়াত এটা মই কথা ক'ব বিচাৰোঁ, বহুতো ভাইটি ভণ্টিয়ে মোক কৈ আছে যে দাদা আমি MCQ আপুনি কিয় প্ৰেক্টিছ নকৰায়। ত' মই আপোনালোকক এটা কথা কৈ দিওঁ, যদি আপোনালোকে যিকোনো এটা টপিকৰ যদি যিটো থিয়ৰী পাৰ্ট আছে, যিটো কনচেপ্ট আছে, সেই কনচেপ্টটো যদি ভালদৰে বুজি নলয়, চ' আপোনালোকে যিমানেই MCQ প্ৰেক্টিছ কৰক একো কাম নহ'ব। কেলৈ এক্সামত গৈ যদি আপুনি থিয়ৰী নাজানে, কনচেপ্ট নাজানে, কুৱেশ্যন চেঞ্জ হোৱাৰ লগে লগে আপুনি এইটো কাৰেক্টলি এটেম্প কৰিব নোৱাৰিব। সেইকাৰণে অনলি MCQৰ পিছফালে পৰি নাথাকিব। আমিও MCQ কৰিম, কিন্তু আগত আমি থিয়ৰীটো বুজি লওঁ। ঠিক আছে, চ' এইটো আছিলে থাৰ্ষ্টনৰ মানে গ্ৰুপ ফেক্টৰ থিয়ৰী আৰু 7টা ইণ্টেলিজেঞ্চিৰ কথা তেওঁ থাৰ্ষ্টনে দিছিলে 7 PM। এই 7 PM আপোনালোকে এই মিনোমিকটো দি মনত ৰাখিব, বিক্ৰম ৱান্ট নিউ মোবাইল চ' প্লিজ ৰিচাৰ্জ। ঠিক আছে, এতিয়া আমি জানিম নেক্সট যিটো আমাৰ ক্ৰিষ্টেল এণ্ড ফ্লুইড ইণ্টেলিজেঞ্চি থিয়ৰীৰ বিষয়ে জানিম। ক্ৰিষ্টেল আৰু ফ্লুইড ইণ্টেলিজেঞ্চি বহুত এটা ইম্পৰ্টেণ্ট টপিক, ইয়াৰ পৰাও কেতিয়াবা কুৱেশ্যন আহি যায়। আৰু এই থিয়ৰীটো প্ৰপ'জ কৰিছিলে RB কেটেলে। ক্ৰিষ্টেল আৰু ফ্লুইড ইণ্টেলিজেঞ্চিৰ বিষয়ে দিছিলে। চ' ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি কি হয় ইয়াত আপোনালোকে চাব পাৰিছে। ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি ইজ অলৰেডি ষ্ট'ৰ নলেজ, মানে ক্ৰিষ্টেল মানে আপোনাৰ মেমৰিত বা আপোনাৰ পূৰ্ব জ্ঞানত যিটো নলেজ অলৰেডি আছে। ঠিক আছে, আগৰ পৰা যিটো আপোনাৰ ভিতৰত জ্ঞান, আপুনি পূৰ্ব জ্ঞান আপুনি লৈ থৈছে, তাক কি বুলি কোৱা হয়? ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। ঠিক আছে, আৰু ফ্লুইড ইণ্টেলিজেঞ্চি কি হয়? ফল' অফ নিউ নলেজ, আপুনি যে নতুন নতুন জ্ঞান ল'ব, তাক কি বুলি কোৱা হয়? ফ্লুইড ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। ঠিক আছে, তো এফৰ পৰা আপোনালোকে মনত ৰাখিব ফ্ল' অফ নিউ নলেজ, আৰু চিৰ পৰা অলৰেডি থাকিব আপোনালোকৰ পূৰ্বৰ যিটো জ্ঞান আছে, তাক কি বুলি কোৱা হয়? ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি। আৰু ফ্লুইড ইণ্টেলিজেঞ্চি মিনছ ফ্ল' অফ নিউ নলেজ। এই কনচেপ্টটোক আৰু আমি ভালদৰে বুজিম। ইয়াত আপোনালোকে চাব পাৰিছে ফ্লুইড ইণ্টেলিজেঞ্চি ইজ ৰিলেটেড টু এবিলিটি টু থিংক লজিকেলি, আপুনি যিকোনো বস্তু লজিকেলি থিংক কৰিব পাৰিব। নতুন কিবা জ্ঞান যেতিয়া আপোনাৰ ভিতৰত আহিব, আপুনি লজিকেলি থিংক কৰিব পাৰিব। সলভ নিউ প্ৰব্লেম উইদাউট ডিপেণ্ডিং অন দ্য পাষ্ট নলেজ, যেতিয়া আপোনাৰ ওচৰত নতুন নতুন নলেজ আহিব, ডাইভাৰ্জেণ্ট থিংকিং আপুনি কৰিব পাৰিব, নতুন জ্ঞান মানে আপুনি নতুন সলিউশ্যন দিব পাৰিব। খালি আপুনি অলৰেডি যিটো লাৰ্ণ কৰি থৈছে, যিটো আপোনাৰ ইণ্টেলিজেঞ্চিৰ ভিতৰত অলৰেডি লাৰ্ণ আছে, সেইটোৰ ওপৰত আপুনি ডিপেণ্ড কৰি নাথাকে। ইয়াৰ লগে লগে আপুনি নতুন জ্ঞান ইউজ কৰি নতুন নতুন বস্তু সলভ কৰিব পাৰিব। ইট জেনেৰেলি ডিক্লাইনছ উইথ এজ। আৰু ফ্লুইড যিটো ইণ্টেলিজেঞ্চি থাকে, নতুন বস্তু সমাধান কৰাৰ যিটো মানে এবিলিটিটো থাকে, এইটো বয়সৰ লগত কি হৈ যায়, এইটো কমি থাকে। ঠিক আছে, ডিক্লাইন উইথ এজেছ। ঠিক আছে, ইয়াৰ পাছত আপোনালোকে ইয়াত মই এই কথাটো অসমীয়াটো দি দিছোঁ, আপোনালোকে চাব পাৰিব। যিসকলে অসমীয়া মাধ্যমৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। তাৰপিছত এই যে ফ্লুইড ইণ্টেলিজেঞ্চি আছে, এইটো জেনেৰেলি কিহৰ লগত ৰিলেটেড থাকে? এইটো হেৰিডিটিৰ লগত ৰিলেটেড থাকে। এইটো এবষ্ট্ৰাক্ট থিংকিং মানে ডাইভাৰ্জেণ্ট থিংকিঙৰ লগত ৰিলেটেড থাকে। যাৰ ফ্লুইড ইণ্টেলিজেঞ্চি থাকিব, সি কি কৰিব পাৰিব? তাৰ হেৰিডিটিৰ পৰা এইটো ৰিলেটেড হ'ব, মানে হেৰিডিটিৰ পৰা তাৰ ফ্লুইড ইণ্টেলিজেঞ্চিটো মানে প্ৰভাৱিত হয়। ইয়াৰ লগে লগে তাৰ এবষ্ট্ৰাক্ট থিংকিং কৰাৰ এবিলিটিটো থাকিব। তাৰপিছত ইনফৰমেশ্যন প্ৰচেছিং, যিকোনো ধৰণৰ নতুন ইনফৰমেশ্যন সি বহুত জল্দি কুইকলি প্ৰচেছ কৰিব পাৰিব। ঠিক আছে, তো এইটো কি বুলি কোৱা হয়? ফ্লুইড ইণ্টেলিজেঞ্চিৰ বিষয়ে মানে বুলি কোৱা হয়। এতিয়া আমি জানিম ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি। এতিয়া ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি কি হয়? ইয়াত চাওক, ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি ইজ ৰিলেটেড টু নলেজ হুইচ ওৱান গেইনছ অভাৰ এ পিৰিয়ড অফ টাইম, পাষ্ট নলেজ, স্কিল এণ্ড এক্সপিৰিয়েঞ্চ। মানুহে পূৰ্বত যিটো শিকিছে, যোৱা বছৰত বা যোৱা ক্লাছত যিটো আগৰ ক্লাছত যিটো শিকিছে, এইটো ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। ঠিক আছে, দ্য নলেজ হুইচ ওৱান গেইনছ অভাৰ এ পিৰিয়ড অফ টাইম, পাষ্ট নলেজ এণ্ড স্কিল। ঠিক আছে, আগত যিটো শিকিছে এইটো কি বুলি কোৱা হয়?
ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি নতুন যিটো শিকিছে তাক ফ্লুইড ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি মানে হৈছে সময়ৰ লগে লগে মানুহে জমা কৰা জ্ঞান, দক্ষতা আৰু অভিজ্ঞতা। আগৰ যিটো জ্ঞান, দক্ষতা আৰু অভিজ্ঞতা থাকে তাক কি বুলি কোৱা হয়? ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। এতিয়া ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি কিহৰ লগত ৰিলেটেড? জেনেৰেল নলেজ, মানুহৰ ভিতৰত যিটো আগৰ পৰা জেনেৰেল নলেজ আছে। তাৰপিছত কনভাৰ্জেণ্ট থিংকিং মানে যিটো অলৰেডি জ্ঞান আছে সেই জ্ঞানটো ইউজ কৰি যিকোনো ধৰণৰ MCQ বা কুৱেশ্যন সিও ছল্ভ কৰিব পাৰিব। সেইটোৱে কৈছোঁ অলপ আগত আপোনালোকক, সেইটোৱে কৈছোঁ আপোনালোকে যদি খালি MCQ ছল্ভ কৰে আপোনাৰ ভিতৰত কনভাৰ্জেণ্ট থিংকিং থাকিব, ডাইভাৰ্জেণ্ট থিংকিং নহ'ব। আপুনি নতুন ধৰণৰ কুৱেশ্যন আহিলে আপুনি ছল্ভ কৰিব নোৱাৰিব। তাৰপিছত লাৰ্ণ বাই বুক এক্সেট্ৰা, যেতিয়া মানুহে বুকৰ পৰা যদি কিতাপৰ পৰা যদি কিবা শিকে এইটো কি বুলি কোৱা হয়? ক্ৰিষ্টেল ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। ঠিক আছে, তো ক্ৰিষ্টেল আৰু ফ্লুইড ইণ্টেলিজেঞ্চি এইটো RB কেটেলে দিছিলে, কেতিয়াবা ইয়াৰ ওপৰতো কুৱেশ্যন আহি পৰে, এইটো আপোনালোকক বুজাই দিছোঁ। এই গোটেইকেইটা ক্লাছৰ মানে যিটো নোটছ আছে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে আৰু ফেচবুক পেজ আছে তাত আপোনালোকে পাই যাব। ইয়াৰ লগে লগে আমি নেক্সট ক্লাছৰ পৰা আৰু কিছুমান MCQ টপিকৰ ওপৰত বেছ কৰি আমি আলোচনা কৰিম। চ' যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ'টো চাই আছে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আপকামিং টেট ৰিক্ৰুটমেণ্ট এক্সাম, CTET এক্সামৰ কাৰণে মেবি জুলাই বা আগষ্টত CTET হ'ব। ইয়াৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে, অসমীয়া মাধ্যমত প্ৰিপাৰেশ্যনৰ কাৰণে, কনচেপ্ট বুজাৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। চ' এইটো আছিলে আজি দুটা থিয়ৰী আমি বুজিছোঁ। নেক্সট ডে আমি আৰু নতুন থিয়ৰী বুজিম ইণ্টেলিজেঞ্চিৰ। আমি হাৱাৰ্ড গাৰ্ডেনাৰৰ যিটো মাল্টিপল ইণ্টেলিজেঞ্চি, যিটো বহুত ইম্পৰ্টেণ্ট, মাল্টিপল ইণ্টেলিজেঞ্চিৰ পৰা কুৱেশ্যন থাকেই, সেইটো আমি নেক্সট ক্লাছত বুজিম। আৰু যেতিয়া ইণ্টেলিজেঞ্চি শেষ হ'ব ইয়াৰ ওপৰত গোটেই ইণ্টেলিজেঞ্চিৰ ওপৰত আমি এটলিষ্ট 100টা MCQ কুৱেশ্যন আমি আলোচনা কৰিম। চ' এইটো আছিলে আজিৰ ক্লাছটো। ডেটছ অল ফৰ নাও। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।